মৌদৈপুৰীত পুনৰ চমক সৃষ্টি বিপিএফ দলৰ বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শ লোকৰ যোগদান বিপিএফ দলত বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ চমক সৃষ্টি হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যাপক হাৰত যোগদান বিপিএফ দলত মৌদৈপুৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ এনে তৎপৰতাত চিন্তিত বিজেপি আৰু ইউপিপিএল দল সমষ্টিৰ ইমূৰ সিমূৰলৈ দলে বলে বিপিএফ দলত ৰাইজে যোগদান কৰাত উৎসাহিত হৈ পৰিছে মৌদৈপুৰী ব্লক বিপিএফ সমিতি দেওবাৰে ভকতপাৰা ভিচিডিচিৰ প্ৰায় 2 শতাধিক লোকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰাৰ পিছতেই গেৰুৱা ভিচিডিচিৰ অন্তৰ্গত গণকপাৰা গাঁৱতো দলত যোগদান কৰে প্ৰায় অৰ্ধ শতাধিক লোকে পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেন পুনৰ নতুনকৈ প্ৰাণ পাই উঠিছে বিপিএফ দলে দলৰ যুৱ নেতা বিচিত্ৰ বৰুৱাৰ মতে মৌদৈপুৰী ৰাইজে পৰিৱৰ্তন বিচাৰিছে এইবাৰ যাৰ বাবে সমষ্টিত আমি সকলো ৰাইজৰ সমৰ্থন লাভ কৰিব সক্ষম হৈছো আপোনালোকে জানে 2025 ছেপ্টেম্বৰ মাহত ইতিমধ্যে আমাৰ বিডিসি নিৰ্বাচন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনটোত এবাৰ সমগ্ৰ বিডিসিত এটা পৰিৱৰ্তনৰ থৈ ইতিমধ্যে ববলৈ গৈছে আৰু অনুৰোধ ধৰণে আমাৰ বিডিসিৰ যিটো আমাৰ 35 নম্বৰ মুৰৈবৰী সমষ্টি এই মুৰৈবৰী সমষ্টিটো পৰিৱৰ্তনত হৈ গৈছে তাৰে ফলস্বৰূপে আজি আমি আপোনালোকে দেখা পাইছে আজি আমাৰ গেৰুৱা প্ৰাইমাৰীৰ অন্তৰ্গত গণকপাৰা গাঁৱত ইতিমধ্যে 25 গৰাকীকৈ মহিলা আমাৰ দলত যোগদান কৰিছে আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই তেওঁলোকে আজি আমাৰ দল আহিছে আমি তেওঁলোকক আমি স্বাগতম জনাইছো আৰু আজি দিনত 3খনকৈ সভাত আমাৰ ভকতপাৰা প্ৰাইমাৰী 3খনকৈ সভাত প্ৰায় 200 গৰাকী আমাৰ লোক শ্ৰদ্ধাৰ ব্যক্তি আমাৰ দলত যোগদান কৰিছে আৰু এই এওঁলোকৰ যোগদানে আমাৰ দলক তথা আমাৰ যিখিনি আমাৰ পাৰ্টিত প্ৰত্যাশী আছে আমাৰ খুব উৎসাহ যোগাইছে আমি ভাবিছো এই পৰিৱৰ্তনৰ ঢৌ মৌদৈপুৰীত প্ৰতি গাঁৱতে বলিছে গতিকে সকলো গাঁৱৰ মানুহে আমাক ইতিমধ্যে সহায় জনাইছে আমি তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইপিনে গণকপাৰাত যোগদান কৰা এগৰাকী মহিলাৰ ক্ষোভ আমি বিজেপি দলতে আছিলো কিন্তু কোনো পৰিৱৰ্তন নাই উন্নতিৰ নামত একো নহল যাৰ বাবে পৰিৱৰ্তন বিচাৰি আমি বিপিএফ দলত যোগদান কৰিছো কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে পৰিৱৰ্তন বিচাৰি বিজেপিৰ পৰা বিপিএফ দলত দৈনিক শ লোকে যোগদান কৰাত হতাশ হৈ পৰিছে মৌদৈপুৰী মণ্ডল বিজেপি 5 বছৰত আমাৰ বিজেপিতে আছিলো হয় নহয় কিন্তু তাতে একো উন্নতি মানে আগবাঢ়িব পৰা নাই কিন্তু আজি আমাৰ নিচিনাকে বহু মহিলাই বিপিএফত যোগদান কৰিছে হেৰটো আইডিয়ানে আমি ইয়াতে ওলাই আহিছো নিউজ ডেস্ক ৰিপোৰ্ট কলাইগাঁও লাইভ